ক্লাছৰ সমূহসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমি উপস্থিত আছো সৰবুক আৰু কিছু ঘণ্টা পিছতে উলক মালহৰে পৰিৱেশ গঢ়ি তুলিব অসমৰ বিভিন্ন স্থানত ইছলাম ধৰ্মৰ লোকসকলে পবিত্ৰ ঈদ উপলক্ষে আৰু আমাৰ সৈতে অপূৰ্ব অধিকাৰী তেখেত আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা কিছু মতামত লোৱাৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে ডাৰ্নেছ প্লাছৰ সৈতে আপোনাক স্বাগতম জনাইছো আমিও আপোনালোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো সমাগত পবিত্ৰ বকৰি ঈদ কি ক'ব আমি ৰাজ্যখনৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ বকৰি ঈদৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো আশা কৰিছো এই পবিত্ৰ বকৰি ঈদৰ পবিত্ৰ ক্ষণত ৰাজ্যখনত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় আৰু ভাতৃত্বভাৱ গঢ়ি উঠক মানুহৰ মাজত হিংসা বিদ্বেষ অন্যায় অনাচাৰ পৰিহাৰ কৰি সকলোৱে যাতে শান্তি সম্প্ৰীতিৰে এই ঈদৰ পবিত্ৰ ক্ষণত সকলোৱে সংকল্প ল'ব পাৰে তাৰ বাবে আমি ভগৱান তথা আল্লাহ তাআলাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু হিংসাৰ সৃষ্টি কৰে আৰু সমাজখনত হিংসা মুক্ত কৰি আৰু যিটো প্ৰতিকূল পৰিৱেশ এই পৰিৱেশক আমি বাদ দি সকলোৱে যাতে এক সমন্বয় সম্প্ৰীতিৰ ধাৰাৰে সকলো আমি সমাজখনক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰিব পাৰোঁ তাৰ বাবে আমি এই বকৰি ঈদৰ অহাকালিলৈ সমূহীয়া নামাজ অনুষ্ঠিত হ'ব আৰু নামাজত আশা কৰিম সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাওক যে ৰাজ্যখনৰ সকলো প্ৰকাৰৰ উন্নয়ন হওক সকলোৰে মনোভাৱবোৰ সঠিক হওক মানুহে শান্তি সম্প্ৰীতি আৰু সমন্বয়েৰে জীয়াই থাকক সকলোৱে নিৰোগী হৈ থাকক মানুহৰ মাজত হিংসা বিদ্বেষ অন্যায় অনাচাৰ ভাৱ নোহোৱা হওক মানুহৰ মাজত থকা প্ৰতিহিংসা যি মনৰ দুৰাচাৰী মনোভাৱ সেইবোৰ ত্যাগ হওক এইটোৱে আমি আশা কৰিছোঁ আৰু পবিত্ৰ ঈদৰ জৰিয়তে যাতে সমাজখন আৰু অধিক শক্তিশালী ৰূপত আগবাঢ়িব পাৰে তাৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ বিশেষকৈ ৰাইজক আপুনি এই মুহূৰ্তত কি আহ্বান জনাব মই পঞ্চায়তে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ৰাইজলৈ এটি বিনম্ৰ আহ্বান যিহেতু এইটো বকৰি ঈদ খাদ্যক লৈ পেলাই বিভিন্ন সময়ত বিসংগতিপূৰ্ণ কথা কিছুমান ওলাই থাকে গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে যাতে নিজৰ খাদ্য যি তেওঁলোকে সেৱন কৰে সেই খাদ্য সেৱনৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক মুক্ত স্থানত য'তে ত'তে যিটো মানে আপত্তিজনক সামগ্ৰী যাতে তেওঁলোকে পেলাই নথয় সকলোৱে গাঁত খান্দি পেলাই যাতে এইবোৰ নিজে সমাজখনক পৰিষ্কাৰ আৰু পৰিচ্ছন্নভাৱে ৰখাৰ স্বাৰ্থত মানুহৰ মাজত বিভেদৰ ভাৱ যাতে বিচৰিত নহয় তাৰ বাবে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজ মই প্ৰতিটো জামে মছজিদৰ ইমাম মৌলানা মুফতি সকলোকে মই আহ্বান জনাইছোঁ এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগে আৰু সকলোৱে যাতে এইখন সমাজ এইখন শংকৰ মাধৱ আৰু আজান পীৰৰ সমাজ আৰু আজান পীৰে কৈছিল হিন্দু কি মুছলমান একে আল্লাহৰ সন্তান মোৰ মনত ভেদভাৱ নাই গতিকে সকলোৱে আমি আল্লাহৰ সন্তান হিচাপে হিন্দু মুছলমান সকলোৱে যাতে সমিল মিলেৰে বসবাস কৰিব পাৰোঁ আতাম পৰীক্ষা সম্প্ৰীতি যাতে ধৰি ৰাখিব পাৰোঁ আৰু এই পবিত্ৰ ঈদৰ এই পবিত্ৰ ক্ষণত মই সমূহ ৰাইজক এই ক্ষেত্ৰত সকলোকে সজাগ হ'বলৈ আমি আহ্বান জনাইছোঁ ঈদৰ পিছতে আমছুৱে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে যে ঈদৰ পিছতে আন্দোলন গঢ়ি তুলিব কি ক'ব এই ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত আৰু এটা সংগঠনৰ সিদ্ধান্ত সম্পৰ্কত মই বিশেষ মন্তব্য দিব খোজা নাই কাৰণ মই ৰাজনৈতিক ব্যক্তিৰ সৈতে সম্পৃক্ত নহয় গতিকে মই কোনে আন্দোলন কৰিব কোনে কি কৰিব আমি বিচাৰোঁ সমাজখনত সকলোৱে শান্তিত থাকক সকলোৱে ভালদৰে থাকক আমছুও শান্তিৰে থাকক চৰকাৰেও ভাল কাম কৰক আমি সেইটোৱে বিচাৰিম সমাজত আমাৰ সৈতে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ উপস্থিত আছে তেখেতৰ পৰাও কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে আপোনাক ডাৰ্নেছ প্লাছৰ সৈতে স্বাগতম জনাইছোঁ ধন্যবাদ পবিত্ৰ বকৰি ঈদ কি জনাব পবিত্ৰ বকৰি ঈদ হৈছে শান্তিৰ উৎসৱ বিশ্ব শান্তিৰ বাবে এই বকৰি ঈদত মানুহে প্ৰাৰ্থনা কৰে আমিও ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ পক্ষৰ পৰা আমি শান্তি বিচাৰোঁ আমাৰ সমাজত যাতে শান্তি বিৰাজ কৰে কোনো মানুহে যাতে উৎকণ্ঠাত জীৱন নিৰ্বাহ কৰিব নালাগে তেনে এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে এই বকৰি ঈদে বা এই উৎসৱে ঈদৰ উৎসৱে যাতে মানুহৰ মনত সাহস আনে এই বিশ্বাস জন্মে যে আমি শান্তিপূৰ্ণ এখন বিশ্ব বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে বসবাস কৰিবলৈ বিচাৰোঁ বিশেষকৈ দেখা গৈছে যে ৰাজনীতিভাৱে বিভিন্ন মানুহসকলে বিভিন্ন অভিযোগ উত্থাপন কৰে ঈদ উপলক্ষে বা নামাজ লৈ বা পলিটিকেলি যিসকল বিধায়ক আছে তেওঁলোকক লৈ কি ক'ব যিসকলে ঈদক লৈ পেলাই আপত্তি দৰ্শায় বা তাত কিবা কিবি প্ৰতিক্ৰিয়া দিয়ে মই তেওঁলোকক মূৰ্খৰ স্বৰ্গত বসবাস কৰা বাসিন্দা বুলি ভাবোঁ কাৰণ আমাৰ পৃথিৱীখন বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি গোষ্ঠী মানুহৰ বসবাস আমাৰ অসমখনক
ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী মানুহ বসবাস কৰে, বিভিন্ন সংস্কৃতিৰ মানুহ, বিভিন্ন জনগোষ্ঠী বসবাস কৰে। এনে এখন ৰাজ্যত আমি সকলোৱে মিলা প্ৰীতিৰে থকাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, আৰু মিলা প্ৰীতিৰে থাকিবলৈ প্ৰাথমিক চৰ্ত হৈছে পৰস্পৰৰ প্ৰতি বিশ্বাস স্থাপন কৰা, তেওঁলোকৰ উৎসৱ, তেওঁলোকৰ সংস্কৃতি চৰ্চাৰ এটা মুকলি পৰিৱেশ যাতে থাকে এইটো নিশ্চিত কৰা। আৰু সেই ক্ষেত্ৰত আমাৰ বক্তব্য স্পষ্ট, আমি যাতে শান্তিৰ বাবে সকলোৱে সকলোকে সন্মান জনাই পেলাই একেলগে বসবাস কৰিবলৈ শিকোঁ, আৰু যিমানে আমি এইটো শিকিম সিমানে আমি শান্তিপূৰ্ণভাৱে থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।